हेलो एवरीवन की खबर आपनालोकर आशा करिছো সকলোবোৰ ভালেই আছে মোৰো ভালেই দিওক বানপানীৰ মাজেৰে হলেও স্কুললৈ কিন্তু গৈ আছো খুব ধুনিয়াকৈ কিয়নো স্কুলত আছে বিশ্ব পৰিবেশ দিৱস আৰু বিশ্ব পৰিবেশ দিৱস উপলক্ষে সকলোৱে হাতে হাতে গছ পুলি ৰুই আহিছে আৰু আহকচোন প্ৰথমতে সংকল্পটি শুনি লও পাঠ কৰিছে আমাৰ গীতাশ্ৰীয়ে খুব সুন্দৰকৈ আমাৰ সংকল্প লোৱা হৈ গল আৰু সংকল্প লোৱা হোৱাৰ পাছত আমি সকলোৱে গ্ৰুপ ফটো এটা উঠি থৈ দিলো আৰু তাৰ পাছতে আমাৰ বিদ্যালয়ত অনুষ্ঠিত হল কুইজ প্ৰতিযোগিতা আৰু তাৰ লগতে হল কণমানি হতৰ ড্ৰয়িং কম্পিটিশন আৰু ড্ৰয়িং কম্পিটিশনৰ কাৰণে এটা থিম বৰ্ডত আঁকি দিয়া হৈছে আৰু সকলোকে একেখিনি বস্তু আঁকিবলৈ দিয়া হৈছে কাৰ কিমান ভাল হয় কম্পিটিশনত ওলাই যাব লাষ্টত ৰিজাল্ট দিয়াৰ লগে লগে আৰু ধুনিয়া ধুনিয়া পুৰস্কাৰ দিয়া হ'ব ছাত্ৰী সকলক আৰু ইয়া দেখিছে নহয় কোন আমাৰ শৰ্মা স্যাৰ গছত বান্ধি আছে কপৌ ফুল আজি আমি বিশ্ব পৰিবেশ দিৱস উপলক্ষে বিদ্যালয়ত কপৌ ফুল ৰোপণ কৰিম বুলি ভাবিছো যদি আমাৰ কপৌ ফুলৰ ৰোপণ কাৰ্যটো খুব ধুনিয়াকে হৈ যায় আৰু আমি কপৌ ফুল কেইজোপা বচাব পাৰো আমাৰ বিদ্যালয়খন ইমান ধুনিয়া দেখা হ'ব বহাগৰ দিন কেইটাত মই পিছত আপোনালোকক ভিডিও কৰি দেখাই থাকিব পাৰিম আৰু ইয়া আমাৰ নেহা অকমানি নেহা তাই চাই আছে আৰু বহু কেজনীয়ে জুম বান্ধি শৰ্মা ছাৰে কপৌ ফুল ৰোপণ কৰা চাই আছে আৰু ছাৰেও কণমইনাহঁতৰ লগত কথা পাতি খুব ধুনিয়াকে বেঞ্চৰ ওপৰত উঠি হলেও কপৌ ফুল ৰুই আছে আমাৰ শৰ্মা ছাৰ এইবিলাকত বিৰাটেই আগ্ৰহী নেক্সট আমি কিনো কথা পাতিছো শুনো হাউচন ভিডিওটো এজপি হৈছে মেহগনিৰ গছ বহুত দামী গছ কিমান টকা পাম ছাৰ মেহগনি বিক্ৰী কৰিলে মেহগনিৰ গছ বিক্ৰী কৰিলে মেহগনিৰ পৰা কি বস্তু হয় ফাৰ্নিচাৰ গম পাইছা নাজানো গাই দিয়কচোন পাশানিকাতে রং মহলে আছে ভাগ্য গ্রন্থ মেহগনির মঞ্চ জুড়ি ৫০০০০ গ্রন্থ ডাক পড়ে না সোনার জরে খলে না কেউ পাতা অনাচ্ছাদিত বধূ যেমন জুঠিও না ঘাটা বাহ বঢ়িয়া কৈছে বুলি কোৱা চবে আৰু এয়া কপৌ ফুল আমাৰ ৰাজহুৱা মামীয়ে দি গ'ল আৰু এয়া আমি স্কুলত আজি ৰোপণ কৰি আছো আৰু এয়া কোকোপিট চাহপাত মাটি গোবৰটো নাই গোবৰটো আমি পিছত মিক্স কৰি দিম এতিয়া এইখিনি দিব মেহগনিৰ মাজত সকলোৱে খুব মনোযোগ দি চাই আছে শৰ্মা ছাৰে কেনেদৰে কপৌ ফুল ৰোপণ কৰে আৰু আপোনালোকেও যদি নাজানে এই চান্সতে শিকি লওক আৰু এইখিনিতে মোক ৰাতুল ছাৰে ক'লে চৰাই বা এটা আছে বোলে ওপৰত আৰু মই যিখিনি চালো কিন্তু ভালদৰে দেখিলোঁ আৰু আপোনালোককো দেখুৱালোঁ চৰাই বা ভাবিলোঁ মই ছাত্ৰ ছাত্ৰীসকলক কেইটামান প্ৰশ্ন কৰোঁ সিহঁতেনো কিমান জানে ধৰোঁ দিয়া এতিয়া পটককৈ কপৌ ফুলৰ বিষয়ে কোৱাচোন কি জানা আমাৰ জাতীয় ফুল কি অসমৰ কপৌ ফুল আৰু এইটো এটা অৰ্কিড হয়নে আৰু আমাৰ নৰ্থ ইষ্টত অৰ্কিডৰ বহুত ভেৰাইটি পোৱা যায় গম পাইছা হাইয়েষ্ট ভেৰাইটি পোৱা যায় ধুনীয়া লাগে মাথা নুঘূৰে ঔষধি গুণো আছে ন দেখিবলৈও ধুনীয়া হয় লগতে বিহু নাছিলে মানে মূৰটো নুঘূৰাই বুলি কয় আৰু এইটো কোৱা কথা খোপাত লগাই বঢ়িয়া চ' দেখায় ধুনীয়া দেখি আৰু কি ক'বা কপৌ ফুল অসমৰ জাতীয় ফুল অসমৰ জাতীয় ফুল কপৌ ফুল আৰু গছজোপা কি আমাৰ অসমৰ জাতীয় গছ শুনুং বঢ়িয়া পাৰে দেখোন ছাৰহঁতে পাৰে আৰু বিদ্যালয়ৰ ওচৰৰে কিছুমান যুৱকে
বকুল গছৰ পুলি লৈ আহে আমাৰ স্কুলখনৰ কাৰণে আৰু তেওঁলোকে অনা গছৰ পুলিবিলাক শৰ্মা ছাৰে ধুনীয়াকৈ গাঁত খান্দি খান্দি ৰুই দিয়ে আৰু ছাত্ৰ ছাত্ৰীসকলেও সহযোগ কৰে আৰু এয়া আমাৰ হেড মেমকো গছৰ পুলি ৰুবলৈ অনুৰোধ জনায় আৰু মেমে খুব ধুনীয়াকৈ গছৰ পুলি ৰোপণ কৰে আৰু এয়া বকুলৰ ফুল যেতিয়া ফুলিব কিমান ভাল লাগিব ভাবকচোন মই যাতে পিছতো ভিডিঅ' বনাই আপোনালোকক দেখুৱাব পাৰোঁ গছ কেইজোপি যাতে ধুনীয়াকৈ বাচে তাৰ কাৰণে আপোনালোকেও আশীৰ্বাদ কৰিব আৰু আমিও যিমান পাৰি কথা দিলোঁ গছ কেইজোপি বচাবলৈ যত্ন কৰিম কাৰণ গছ আমি ৰুলেই নহ'ব আমি যত্নও কৰি বচাব লাগিব আৰু ডাঙৰ কৰিব লাগিব আৰু আমাৰ বিদ্যালয়খনত এজোপা খুব ধুনীয়া বকুলৰ গছ আছে অলৰেডি আমাৰ ছাৰহঁতে খুব কষ্ট কৰি সেই গছজোপা ডাঙৰ কৰিছে কাৰণ তেতিয়া বোলে বিদ্যালয়ত হেঙাৰো নাছিলে একদম উন্মুক্ত এটা পৰিৱেশত কেনেকৈ যে ছাৰহঁতে গছজোপা বচাই আজি ইমান ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি কৰিলে তেওঁলোকক সঁচাই প্ৰশংসা কৰিবলগীয়া আৰু এয়া আৰ্ট কম্পিটিশ্যন শেষ হৈ গ'ল আৰু এয়া তেওঁলোকে ছাত্ৰ ছাত্ৰীবিলাকে অঁকা মৰম লগা চিত্ৰবিলাক আপোনালোকক এবাৰ দেখুৱাই দিলোঁ আৰু প্ৰত্যেকৰে দেখুৱাইছোঁ দেই কাৰো নেদেখুৱাকৈ থকা নাই কাৰণ পিছত যুদ্ধ লাগি যাব পাৰে নহয় মোৰখন নেদেখুৱালে বুলি গতিকে সকলোৰে দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো শেষলৈ চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে কৰা প্ৰচেষ্টাবিলাক কেনেকুৱা লাগিছে জনাব সকলোৱে আজি সহযোগ কৰিছে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে স্কুলত আহিছে গছ ৰুইছে বহুত ভাল লাগিলে